ওয়েলকাম টু অসমীয়া ইউটিউব চেনেল। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ ফাৰ্ষ্ট লেছন এ লেটাৰ টু গড এই লেছনটো আজি আমি আলোচনা কৰিম বা পঢ়িম। আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ মই ইয়াত মোৰ চেনেলত ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে ইংলিছ গ্ৰামাৰ হওক বা ইকনমিক্স, ছ'চিয়েল চায়েন্স আদি বা বিভিন্ন জেনেৰেল নলেজৰ টপিকৰ ওপৰত মই বিভিন্ন ভিডিঅ' দি যাম। গতিকে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে যাতে তোমালোকে সেই ভিডিঅ'ৰ নটিফিকেশ্যন পাই যোৱা, গতিকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো দবাই দিবা। থেংক ইউ। বাৰু আজি আমি এই লেছনটো আলোচনা কৰোঁ। এ লেটাৰ টু গড, এখন ভগৱানলৈ এখন চিঠি। ৰাইটাৰ হয় জি.এল. ফ্ৰেঞ্চ, গ্ৰেগৰিঅ' লোপেছ ফ্ৰেঞ্চ। আৰু এইজন জি.এল. ফ্ৰেঞ্চ ৰাইটাৰজন মেক্সিকান এজন ৰাইটাৰ নভেলিষ্ট হয়, এজন লিখক আৰু লগতে এজন ঔপন্যাসিক, বিখ্যাত জনাজাত এজন ঔপন্যাসিক। বাৰু লেছনটো এতিয়া পঢ়াৰ আগতে আমি ইয়াত বিফৰ ইউ ৰিড কৈছে বিভিন্ন আগতে এই ষ্টেঞ্জাটো আমি পঢ়ি লওঁ। দে চে ফেথ কেন মুভ মাউণ্টেইনছ, বাট হোৱাট শ্বুড উই পুট আৱাৰ ফেথ ইন? দিছ ইজ দ্য কুৱেশ্যন দি ষ্টৰী ডেডিকেটেডলি পজেছ। কি কৈছে? বিশ্বাস এনেকুৱা এটা বস্তু যি বিশ্বাসে নেকি ডাঙৰ পাহাৰবিলাকো অতিক্ৰমকাৰী বগাব পাৰে, বা বিশ্বাস থাকিলে মানুহৰ যিকোনো কাম কৰিব পাৰে। কিন্তু সেই বিশ্বাস আমি কিমানলৈ ৰাখিম, মানে সেই বিশ্বাস কিমানলৈ কৰিম? বাট হোৱাট শ্বুড উই পুট আৱাৰ ফেথ ইন, আমি কিমানখিনিলৈ আমি বিশ্বাস ৰাখোঁ বা ৰাখিব লাগে। দিছ কুৱেশ্যন ইজ ষ্টৰী ডেডিকেটলি পজেছ, মানে সেইটোৱেই বিশ্বাসৰ ওপৰতে এই ভিডিঅ'ত বিশ্বাসে কি কৰিব পাৰে সেই বিষয়তে এই আমাৰ যিটো কাহিনী এ লেটাৰ টু গড তাত উল্লেখ আছে। লেঞ্চ' ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড when his crops are ruined, asking for 100 pesos. Does Lenzo's letter reach God? Does God send him the money? Think what your answer to this question would be, and guess how the story continues before you begin to read it. কি কৈছে? লেঞ্চ' এ লেটাৰ টু গড এই পাঠটোৰ প্ৰধান কাহিনীৰ মানে এজন প্ৰধান ব্যক্তি লেঞ্চ'ৰ মেইন কেৰেক্টাৰ হয় লেঞ্চ'জন কি হয়? ফাৰ্মাৰ, কৃষক, যি নেকি এখন চিঠি ভগৱানলৈ লিখে যেতিয়া হিজ ক্ৰপছ মানে খেতি যেতিয়া নেকি ৰুইন ধ্বংস হৈ যায়, আস্কিং ফৰ 100 pesos, আৰু ভগৱানক খুজিছে কিছুমান চিঠিত 100 peso 100 peso খুজিছে। তেতিয়া কি কৈছে? ডাজ লেঞ্চ'ছ লেটাৰ ৰিচ গড, মানে লেঞ্চৰ চিঠিখনে ভগৱান ওচৰ পালেগৈনে? ডাজ গড চেণ্ড হিম মানি, ভগৱানে লেঞ্চলৈ বা তেওঁলৈ টকা পঠিয়াই দিলেনে? এইটো এই প্ৰধান প্ৰশ্ন দুটা ভাবিব দিছে। আৰু থিংক হোৱাট ইয়ৰ এনচাৰ টু দিছ কুৱেশ্যনছ উড বি, আৰু তোমালোকে ভাবা যে এই দুটা কুৱেশ্যনৰ এনচাৰ কি হ'ব পাৰে। এণ্ড গেছ হাউ ষ্টৰী কণ্টিনিউজ বিফৰ ইউ, তোমালোকে পঢ়াৰ আগতে এই প্ৰশ্ন দুটা ইয়াত কৈছে যে লেঞ্চৰ যিখন চিঠি লিখিছে ভগৱানে পালেগৈনে, ভগৱানে যদি পালেগৈ তেতিয়াহ'লে ভগৱানে তাৰ পইচা দিলেনে, সেই দুটা কথা ভাবিছে। আমি গেছ কৰোঁ, ছাপ'জ ভগৱানলৈ এখন চিঠি লিখা, ভগৱানে যে চিঠি লিখিম, এটা চিঠি লিখিলে কি এটা এড্ৰেছত দিয়া হয়, এড্ৰেছটো যে চিঠিখন লিখিম ভগৱান বুলি কিবা এটা এড্ৰেছত আমি চিঠি দিলে পাবগৈ জানো? মই কল্পনা কৰিছোঁ যে ভগৱানৰ ওচৰলৈ চিঠিখন পোৱাগৈ নাই, ভগৱানক কেনেকৈ আমি চিঠি লিখিম? আৰু ভগৱানে পইচা দিলেনে? ভগৱানে পইচা দিব জানো? পইচা কেনেকৈ দিব ভগৱানৰ চিঠিখন পাবই কেনেকৈ, ভগৱানে পইচা কেনেকৈ দিব? এইটো জাষ্ট মোৰ প্ৰেডিকশ্যন হয়, মই অনুমান কৰি কিবা এটা, তোমালোকৰ ভাৱে বেলেগকৈ ভাবিব পাৰা। ভাবি লোৱা যে কেনেকৈ কি হ'ব পাৰে এটা কল্পনা কৰি। এতিয়া আমি আগবাঢ়োঁ আমাৰ লেছনটোলৈ। The house, the only one in the entire valley, sat on the crest of a low hill. From this height, one could see the river and a field of ripe corn dotted with the flowers that always promised a good harvest. The only thing the earth needed was a downpour, or at least a shower. Throughout the morning, Lenzo, who knew his fields intimately, had done nothing else but see the sky towards the northeast. কি কৈছে? দ্য হাউচ মানে নিৰ্দিষ্টকৈ আমি আৰ্টিকল বা সেইবিলাক ডিটাৰমিনাৰ্ছ বহাত আমি দ্য হাউচ নিৰ্দিষ্টকৈ এটা ঘৰ যেতিয়া মেনশ্যন কৰা সেই এটাই হাউচ আছে, তাৰমানে দ্য হাউচ অনলি ওৱান। সেই ঘৰটো দ্য অনলি ওৱান এজনে আছে এণ্টাৰ ভেলি মানে কি?
এটা মানে দুখন পাহাৰ বা পৰ্বতৰ মাজত এটা অলপমান কি সমতল অঞ্চল, যেটা সমতল অঞ্চলত এটা সেই এণ্টাৰ ভেলীটোত এটাই ঘৰ আছে, অনলি ঘৰ ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। কি কৈছে ক্ৰেষ্ট মানে ইয়াত কি লিখিছে, ক্ৰেষ্ট মানে টপ অফ এ হিল, মানে এটা হাপুলু বা তেনেকুৱা এটা হিলটো একে ওপৰত টপত মানে ওপৰ অংশত ঘৰটো আছে। ক্ৰেষ্ট মানে হ'ল টপ অফ এ হিল কৈছে, মানে হিল বা পাহাৰ এটাৰ ওপৰত একদম ওপৰ অংশত আছে ঘৰটো। ছেট অন এ ল' হিল, ল' হিল মানে চাপৰ এটা ল' হিল মানে যিটো ইফালেও ভেলী বুলি ক'লে ইফালে পৰ্বত বা পাহাৰ ইফালে পৰাৰ মাজতে এটা ভেলী নিচিনা সমতল অঞ্চল, তাৰ ওপৰত এটা সৰুকৈ হিল বা পাহাৰ এটা আছে, তাৰ ওপৰতে লেন্সৰ ঘৰটো। From this height one could see the river and the field of ripe corn dotted with the flowers that always promise a good harvest। কি কৈছে সেই ওখ মানে সেই ঘৰটোৰ যোনখন আছে সেই ঠাইৰ পৰা যিকোনো মানে সেই ওচৰত এখন নদী বৈ গৈছে, মানে সেই নদীখন চাব পাৰে, আৰু সেই যি পথাৰ আছে খেতি পথাৰ আছে সেইবিলাক ৰাইপ কৰ্ণ, মানে কৰ্ণ মানে কি ঘেঁহু, পকা ঘেঁহুবিলাক, ডটেড উইথ ফ্লাৱাৰ্ছ মানে ঘেঁহুবিলাক মানে ফ্লাৱাৰ্ছ মানে ফুল ফুলি থকা একদম ধুনীয়াকৈ ফুল ফুলি থকা ফ্লাৱাৰ্ছ থকা সেই পথাৰখনৰ সেইবিলাক চাব পাৰে। প্ৰমিছ এ গুড, সদায় প্ৰমিছ এ গুড হাৰ্ভেষ্ট মানে সদায় তাত কি এটা ভাল যিহেতু ভাল ঠাই খেতি কৰা ঠাই, সেই ঠাইত সদায় ভাল খেতি হোৱাৰ এটা কি কৈছে প্ৰমিছ কৰে মানে, বা গুড হাৰ্ভেষ্ট মানে এটা ভাল খেতিৰ কথা মানে কি হ'ব তাত ভাল খেতিৰ মানে এটা বিশ্বাস জন্মায় বা সদায় মানে খেতি হ'ব বুলি আশা কৰে। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ। কি কৈছে সেই সময়ত এটা বস্তুৱে বিচাৰিছিল লাগিছে সেই সময়ত কি যিহেতু ঘেঁহু তাত খেতি ধুনীয়াকৈ কৰা আছে, ফুল ফুলি আছে ধুনীয়াকৈ, সেই সময়ত ডাউনপ'ৰ মানে মুষলধাৰ বৰষুণ, ডাউনপ'ৰ মানে একদম বৰষুণ ধাৰাসাৰ বৰষুণ, বা এটলিষ্ট বা নহ'লেও কমচে কম এটা বৰষুণ এজাক হ'লেও তাত প্ৰয়োজন হৈছে সেইটো সময়ত। Throughout the morning Lenso, who knew his fields ultimately had done nothing else but see the sky toward the কি কৈছে গোটেই ৰাতিপুৱাটো ধৰক সেই ৰাতিপুৱাৰ পৰা who knew his fields ultimately, যোনে নেকি তাৰ পথাৰখন নিজৰ খেতিয়কে নিজৰ পথাৰখনত ভালকৈ জানিবই, যোনে এজন খেতিয়ক সদায় খেতি কৰে, পথাৰখনত যি উৎপাদন কিবা বস্তু লগাইছে সেই খেতিখন কি মানে কি হ'লে কি হ'ব, সেই খেতি পথাৰখন খেতিয়কে বহুত ভালকৈ আন্তৰিকভাৱে একদম অন্তৰংগভাৱে, এতিয়া ইণ্টিমেট মানে কি হয়, ইণ্টিমেট মানে অন্তৰংগভাৱে বা একদম অন্তৰৰ পৰা জানে, ইণ্টিমেট ফ্ৰেণ্ড বা কিবা বন্ধু কয় যে ইণ্টিমেট তেনেকুৱা টাইপৰ, যি নেকি সেই ফিল্মৰ কথা বহুত ভালকৈ চবকৈ ভালকৈ জানে। আৰু কি কৈছে আৰু একো কৰা নাই, আৰু হেড ডান নাথিং একো কৰা নাই এলছ বাট, কিন্তু সি কৈছে উত্তৰ পূব দিশত মানে চাই ফুৰি আছে, আকাশৰ পৰা উত্তৰ পূব স্কাইখনৰ ওপৰৰ দিশলৈ চাই কি ডাৱৰ চাৱৰ আহিছে নেকি বা তেনেকুৱা উত্তৰ পূব ফালে চাই ফুৰিছে, বৰষুণ আহিব যিহেতু বৰষুণৰ প্ৰয়োজন সেই সময়ত হৈ আছে। নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ উইমেন। কি কৈছে এইবাৰ আমি সঁচাকৈ বৰষুণ আহিব, মানুহজনী কৈছে, উইমেন মানে মানুহজনী কৈছে যে কি এইবাৰ বৰষুণ আহিব চাগে, এইবাৰ সঁচাকৈ বৰষুণ আহিব, আকাশৰ ফালে উত্তৰ পূব ফালে দিশত ডাৱৰ দেখিছে চাগে, বৰষুণৰ সম্ভাৱনা দেখিছে, সেইকাৰণে কৈছে লেন্সৱে। দ্য উইমেন হু ৱাজ প্ৰিপেয়াৰিং চুপা ৰিপ্লাইড য়েছ গড উইলিং। কি কৈছে যি মানুহগৰাকী তিৰোতাগৰাকী বা মানুহজনীয়ে কি কৈছে প্ৰিপেয়াৰিং চুপাৰ মানে বনাই আছিলে খাবলৈ, ৰিপ্লাই কৈছে মানে হয় য়েছ ভগৱানৰ ইচ্ছা আৰু গড উইলিং। দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড while the smaller ones were playing near the house until the women called to them all come for dinner। কি কৈছে দৈমানে ক'লে ভগৱান ইচ্ছা, দ্য অল্ডাৰ বয় ডাঙৰ ল'ৰাজন কি কৈছে পথাৰত কাম কৰি আছিলে, while যেতিয়া নেকি সৰু ল'ৰাটোৱে কি কৰি আছে প্লেয়িং নিয়েৰ দ্য হাউচ, ঘৰৰ ওচৰ পাশে খেলি আছিলে, তেতিয়াই মানে তাৰ মানুহগৰাকী মাতিলে, সকলোকে মাতিছে আহা খাবৰ কাৰণে আহা, ডিনাৰ মানে ৰাতিৰ আহাৰ কাৰণে, ডিনাৰ ব্ৰেকফাষ্ট ৰাতিপুৱা আহাৰ, লাঞ্চ দুপৰীয়া আহাৰ, ডিনাৰ ৰাতিৰ আহাৰ কাৰণে সিহঁতক মাতিছে, আহা খাবলৈ হৈ গ'ল আবেলি। It was during the meal that just as Lenso had predicted big drops of rain began to fall। কি কৈছে It was during the meal that সেই ভাত খাই থকা সময়ত চুপাৰ খাই থকা সময় আহাৰ খাই থকা সময়তে just as লেন্সো had predicted মানে যেনেকৈ নেকি লেন্সোৱে আশা কৰিছিলে অনুমান কৰিছিলে, প্ৰেডিক্টেড মানে কি অনুমান কৰা, প্ৰেডিক্টেড
লেন্সে প্ৰেডিক্টেড মানে কি অনুমান কৰা বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল মানে ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং কি কৈছে উত্তৰ পূব দিশত ডাঙৰ পৰ্বতৰ ফালৰ পৰা ডাৱৰ ক্লাউডছ মানে ডাৱৰ আহি থকা দেখিব গৈছে এপ্ৰ'চিং মানে ওচৰ চাপি আহি আছে দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট বতাহজাক মানে সেই বৰষুণ অহা আগত ঠাণ্ডা এটা ধুনীয়া বতাহ আহে নাই যিহেতু কৈছে এয়াৰ ৱাজ মানে খেতিয়ক হয় ফ্ৰেছ একদম ভাল একদম মুক্ত হাৱা ধুনীয়া হাৱা আহিছে চুইট যেতিয়া মানে গৰম হৈ থাকে বা খেতিত বহুত দিন বৰষুণ নিদিয়ে তাৰ মাজত যদি বৰষুণজাক আহে এতিয়া বতাহ এজাক বৈ চেঁচা তেতিয়া কিমান ভাল লাগে ফ্ৰেছ বহুত হাত পৰি যায় একদম মিঠা মিঠা বতাহ তেনেকুৱা কথা কৈছে The man went out for no other reason than to have the pleasure of feeling the rain on his body. And when he returned, he exclaimed, "These are not raindrops falling from the sky. They are new coins. Big drops are 10-cent pieces and the little ones are 5." কি কৈছে? The man went out মানে মানুহজনে বাহিৰলৈ ওলাই গ'ল আৰু একো কাৰণ কোনো কাৰণ নাই কিন্তু কি কৰিব মানে বৰষুণৰ পৰা বৰষুণ যি পৰিছে সেই গাত সেই বৰষুণৰ টোপাল লৈ মেলি এটা মানে আনন্দ ল'বৰ বাবে বৰষুণ টোপাল পৰিব ল'বৰ বাবে বাহিৰলৈ ওলাই গৈছে আৰু কি কৈছে আনত মানে সি কৈছে দিজ আৰ নট ৰেইনড্ৰপছ এইবিলাক বৰষুণৰ টোপাল নহয় ফ্ৰম দ্য স্কাই মানে এইবিলাক বৰষুণ টোপাল আখাব পৰা নাই দে আৰ নিউ কইনছ এইবিলাক হৈছে নতুন কইনছ মানে কি টকা মানে যিবিলাক আমি কইনছ নাথাকে নহয় টকা এটকা দুটকা এনেকুৱা কইনছ এইবিলাক কইনছ কৈছে বিগ ড্ৰপছ আৰ 10-cent pieces and little ones are 5 এই ডাঙৰ বৰষুণ টোপালবিলাক হয় 10 টকাৰ 10 চেণ্ট মানে টকা যেনেকৈ লেটিন আমেৰিকাৰ ফালে চেণ্ট মানে আমাৰ যেনেকৈ পেছ'ছ আমি টকা পইচা কওঁ সেইফালে চেণ্ট পেছ' এইবিলাক হয় চেণ্টটো মানেতো সেইটো আমাৰ যেনেকৈ এতিয়া পইচা আমি টকা আগতে কি আছিলে পইচা 100 পইচা 1 টকা যেনেকৈ চেণ্টটো হৈছে সেই মানে এটা কইনছবিলাক পিচেছ সি কৈছে ডাঙৰ ড্ৰপবিলাকি 10-cent pieces আৰু সৰুবিলাক 5 cent. With a satisfied expression, he regarded the field of ripe corn with its flowers, draped in a curtain of rain. মানে লেন্সে কি হৈছে এটা সন্তোষজনক মানে এটা মুখৰ পৰা ভাৱ প্ৰকাশ ফুটিছে কাৰণ সেই সময়ত বৰষুণ দিছে ৰাইপন আৰু কি উইথ কৰ্ণ মানে সেই ঘেঁহু খেতি গোটেই ফ্ল'ৰত বৰষুণ পৰিছে আৰু ড্ৰেপ ইন এ কাৰ্টেন অফ ৰেইন কি কৈছে ড্ৰেপ মানে হ'ল কি ড্ৰেপ লিখা হৈছে কভাৰ মানে গোটেই কাপোৰ এখনে যেতিয়া মানে ধুনীয়াকৈ বগা কাপোৰ এখন যে ঢাকি থৈ দিব তেনেকুৱা বৰষুণ যে পৰি আছে যে একদম বৰষুণ পৰি তেতিয়াহ'লে কি কৈছে সেই ঘেঁহু পথাৰখন এখন যেন ডাঙৰ সেয়ে কাপোৰে ঢাকি থোৱা যেন তেনেকুৱা দেখিছে বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগেন টু ব্ল' এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেইলষ্ট'নছ বিগেন টু ফল কি কৈছে কিন্তু ছাডেনলি কিন্তু অকস্মাতে এ ষ্ট্ৰং উইণ্ড ডাঙৰ ধুমুহা বতাহ আহিবলৈ ধৰিলে আৰু এই বৰষুণৰ লগে লগে লাৰ্জ হেইলষ্ট'নছ বিগেন টু ফল লাৰ্জ হেইলষ্ট'ন মানে কি হ'ল বৰষুণৰ লগে লগে শিল পৰিবলৈও ধৰিলে ডাঙৰ মানে লাৰ্জ হেইলষ্ট'ন বিগেনছ টু ফল দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ এইটোৱে সঁচাকৈ সেই যি চিলভাৰ কইনছ বুলি লেন্সে ভাবিছিলে বৰষুণ টোপালবিলাক সেইবিলাক সম্পূৰ্ণ নাইকিয়া কৰি দিলে মানে শিল বৰষুণ হ'লে কেনেকুৱা অৱস্থা হয় সেইবিলাক মূল্য নাইকিয়া কৰি পেলালে দ্য বয়জ এক্সপ'জিং themselves to the rain ran out to collect the frozen pearls কি কৈছে দ্য বয়জ লগতে সৰু ল'ৰা যিহেতু সিহঁতে এক্সপ'জিং themselves বৰষুণত তিতিছে আৰু কি কৈছে ৰেন আউট দৌৰ মাৰিছে কালেক্ট ফ্ৰজেন পাৰ্লছ মানে যেতিয়া শিল পৰে শিলবিলাক পাৰ্লছ মুকুতাৰ নিচিনা বগা জিলিকিন শিল পৰে নে সেইবিলাক বুটলিবলৈ ল'ৰাকেইটাই বাহিৰলৈ দৌৰ মাৰিলে কৈছে ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য মেন মানে এইটো এতিয়া সঁচাকৈ বেয়াৰ ফালে গতি কৰিছে এতিয়া বেয়া হ'বলৈ ধৰিছে সঁচাকৈ এইটো বৰ ভাল হোৱা নাই এক্সক্লেইম মানে হুমুনাকাৰী মানুহজনে কৈছে আই হোপ ইট পাছেছ কুইকলি মই আশা কৰোঁ এইটো যেন সোনকালেই নাইকিয়া বা সোনকালে শেষ হয় ইট ডিড নট পাছ কুইকলি কিন্তু এইটো সোনকালে শেষ নহ'ল বা শেষ হৈ যোৱা নাছিলে ফৰ এন আৱাৰ দ্য হেইল ৰেইনড অন দ্য হাউচ দ্য গাৰ্ডেন দ্য হিল চাইড দ্য কৰ্ণফিল্ড
on the whole valley. The field was white as it covered with salt. কি কৈছে কিন্তু এইটো সোনকালেই শেষ হৈ নগ'ল for an hour প্ৰায় 1 ঘণ্টা সময় ধৰি সেই শিল বৰষুণজাক ঘৰটোত দ্য গাৰ্ডেন ওচৰৰ বাগিচাখনত হিল চাইড পাহাৰৰ ফালে দ্য কৰ্ণফিল্ড গোটেই মানে ঘেঁহুৰ খেতিডৰাত দ্য হোল ভেলি গোটেই ভেলিটোতেই অঞ্চলটোতে কি হ'ল গোটেইবিলাক মানে প্ৰায় 1 ঘণ্টা ধৰি শিল বৰষুণ শিলাবৃষ্টি হ'ল দ্য ফিল্ড ৱাজ হোৱাইট যেতিয়া মানে কি হোৱাইট পথাৰখন বগা হৈ গ'ল কাৰণ ধাৰাসাৰ যদি 1 ঘণ্টা ধৰি যদি ডাঙৰ শিল বৰষুণ তেতিয়াহ'লে কি হ'ব গোটেইবিলাক বগা হৈ ওপৰত বগা চামনি হৈ যাব নেকি কি কৈছে সেইকাৰণে পথাৰখন গোটেই বগা হৈ গ'ল এজ ইট কভাৰ্ড উইথ সল্ট দেন এইটোৱে গোটেই কভাৰ মানে এই ঢাকি ৰাখিলে যেন গোটেই নিমখ বগাকৈ নিমখ যেনেকৈ নিমখে গোটেই পথাৰখন ঢাকে তেনেকুৱা এক অৱস্থাৰ সৃষ্টি হ'ল Not a leaf remained on the trees. The corn was totally destroyed. কি কৈছে Not a leaf remained on the trees. এটা ছিংগুল পাতো এখেলা পাতো মানে গছবিলাকৰ ওপৰত নাথাকিলে ওচৰত নাথাকিলে গোটেইবিলাক সৰি পৰিলে কাৰণ 1 ঘণ্টা দিলে ডাঙৰ শিলাবৃষ্টি হোৱাৰ পিছত সেই বস্তু কেনেকুৱা হ'ব গোটেই শিলা বস্তুৱে গছৰ ডাল পাত ভাঙি শেষ কৰিছে The corn was totally destroyed. ঘেঁহু দ্বাৰা যি ঘেঁহু আছিলে পথাৰত সেই ঘেঁহু পথাৰখনৰ গোটেই ঘেঁহুবিলাকো ধ্বংস কৰি পেলালে The flowers were gone from the plants. আৰু ফুলবিলাক গছত থকা ফুলবিলাকো গছৰ পৰা সৰি শেষ হৈ গ'ল Lenso's soul was filled with sadness. কি কৈছে লেন্সৰ অন্তৰখন কি হ'ল ফিল ভৰি পৰিলে কি দুখেৰে ভৰি পৰিলে মানে দুখ লাগি গোটেই এখন খেতিয়কে যদি এখন খেতিডৰা শেষ হৈ ধ্বংস হৈ যায় কেনেকুৱা দুখ লাগিব তেনেকুৱা এটা লেন্সৰ কি কৈছে লেন্সৰ অন্তৰখন গোটেই দুখেৰে ভৰি পৰিলে When the storm had passed, he stood in the middle of the field and said to his sons. কি কৈছে যেতিয়া নেকি ধুমুহা শেষ হৈ গ'ল সেই বস্তু শেষ গ'ল তেতিয়া সি পথাৰ মাজভাগলৈ মিডিল অফ দ্য ফিল্ড পথাৰ মাজভাগলৈ গৈ পুতেহক his sons said to his sons কি কৈছে পুতেহক কৈছে A plague of locust would left more than this. কি কৈছে A plague of locust মানে লিখিছে insect which fly big swarms group of destroy নেকি আমাৰ যেতিয়া নেকি খেতিডৰা দিয়া হয় তেতিয়াহ'লে আমাৰ ধৰি লওক ধান খেতি কৰা হ'লে ফৰিং যোনবিলাকে আমাৰ ডাঙৰ ফৰিং আহে ফৰিংবিলাক ধ্বংস কৰি যায় গোটেই খেতি ধ্বংস তেনেকৈ এনেকুৱা ডাঙৰ ইনচেক্টবিলাক আহি ইমান ধ্বংস নকৰিলে সিহঁতেও কিবা এটা থৈ গ'লহেঁতেন তেনেকুৱা বুলি লেন্সে কৈছে দ্য হেইল ৱাজ লেফ্ট নাথিং কিন্তু সেই শিল বৰষুণে একোৱেই বাকী নাৰাখিলে সকলো একো নথলে লেফ্ট নাথিং একোৱেই নথলে দিছ ইয়েৰ উই উইল হেভ ন' কৰ্ণ এই বছৰ আমি ঘেঁহু আৰু নেপালোঁ আৰু ডেট নাইট ৱাজ এ চৰফুল ওৱান সেই ৰাতিটো এটা বহুত দুখৰ ৰাতি আছিলে অল আৱাৰ ৱৰ্ক ফৰ নাথিং কি কৈছে আমাৰ সকলো কাম এনেই গ'ল আৰু একোৱেই নহ'ল আমাৰ কাম কৰাৰ কোনো মূল্যই নাথাকিলে দেয়াৰ ইজ ন' ওৱান হু কেন হেল্প আছ ইয়াত আৰু কোনো নাই যে কোনোবাই আমাক সহায় কৰিব পাৰিব এই ভেলিটোত কাৰণ ভেলিটোত লেন্সৰ ঘৰটো আছে বা কোনো এটা হেৰি হ'লে কোনো আমাক সহায় কৰিব নোৱাৰে উই উইল অল গ' হাংগ্ৰি দিছে আমি এই বছৰ আমি ভোকেৰে থাকিব লাগিব তেনেকুৱা কৈছে ইয়াত আছে অৰেল কম্প্ৰেনশ্যন চেক হোৱাট ডিড লেন্সো হোপ ফৰ লেন্সয়ে কি আশা কৰিছিলে মানে লেন্সে কিহৰ বাবে আশা কৰিছিলে হোৱাট ডিড লেন্সো হোপ ফৰ লেন্সো ৱাজ হোপিং ফৰ কি ডাউনপ'ৰ অৰ এটলিষ্ট এ চাৱাৰ হয় নাই মানে লেন্সয়ে কি কৈছে এজাক বৰষুণৰ কাৰণে আশা কৰিছিলে হোৱাই ডিড লেন্সো চে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ কিয় লেন্সয়ে কৈছিলে যে বৰষুণৰ টোপালবিলাক নতুন চিক্কা বা টকা পইচাৰ দৰে হয় বুলি কাৰণ লেন্সন খেতিয়কৰ পথাৰত যেতিয়া সেই খেতিডৰাত ঘেঁহু উৎপাদন হৈছে লগাইছে তেতিয়া যদি বৰষুণ পৰে তেতিয়াহ'লে মানে সেইবিলাক কিমান মূল্য ঘেঁহু যেতিয়া হ'ব তাৰপিছত সেইবিলাক গোটেই খাব পাৰিব বিকিব টকা আহিব তেনেকুৱা এটা ভাৱত লেন্সয়ে কৈছিলে হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেন্সছ ফিল্ডছ হাউ ডিড দ্য বৰষুণটা কেনেকৈ বদলি গ'ল কি ডাঙৰ ধুমুহা আহিলে আৰু হেলষ্ট্ৰম মানে শিলাবৃষ্টি হ'বলৈ ধৰিলে হোৱাট হেপেন টু লেন্সৰ ফিল্ড বা খেতি পথাৰখন কি হ'ল লেন্সক গোটেইখন ধ্বংস কৰি শেষ কৰি দিলে গোটেই শিল বৰষুণ শিলাবৃষ্টি ডাঙৰ ধুমুহা হোৱাৰ পিছত কি হ'ল শিলা বৰষুণ হ'ল আৰু শিলা বৰষুণে গোটেই পথাৰখন ধ্বংস কৰি দিলে হোৱাট ৱেৰ লেন্সছ ফিলিংছ ৱেন দ্য হেইল ষ্টপ মানে লেন্সৰ কি অনুভৱ হৈছিল যেতিয়া নেকি সেই শিল বৰষুণ ৰখিল এতিয়া পথাৰৰ মিডিল অফ দ্য ফিল্ড গৈ মেলি কি কৈছিলে
এ লকাষ্ট অফ প্লেগছ কুড লেফ্ট something মানে কি মানে এই এজন মানে লকাষ্ট মানে সেই ডাঙৰ ফৰিঙৰ জাক এটাও মানে ধৰি লওক কিবা ইনচেক্ট জাক এটাও হয়তো কিছু আমাক থৈ গ'ল তেনেকুৱা ভাবিছিলে এই প্ৰশ্ন এনচাৰ বা কুৱেশ্যন এনচাৰবিলাকৰ নোটছ মই বনাই মেলি এই লিংক ভিডিঅ'বিলাকৰ লিংকছত বা ক'ৰবাত মই দি দিম তাত গৈ তোমালোকে সেই লিংকছত গৈ মেলি সেই ভিডিঅ'বিলাক কুৱেশ্যন এনচাৰবিলাক নোটছবিলাক ল'ব পাৰিবা নতুবা মোৰ চেনেলত মোক তাত ডিছক্ৰিপশ্যন দিয়া আছে মোৰ বাই মি এ কফি নামৰ লিংকটোত গৈ তাত গৈ মোৰ মেম্বাৰশ্বিপ হ'লেও মই তাৰ পৰাও তোমালোকক নোটছবিলাক দিব পাৰিম গতিকে চেক কৰিব পৰা ডিছক্ৰিপশ্যনত তাৰ বিভিন্ন ফেচিলিটি দিয়া আছে বাই মি এ কফি তাত য'ত লিংক হয় এটা তোমালোকে যে মোক ইচ্ছা কৰে ছাপোৰ্ট কৰিব তাত গৈ মেলি মেম্বাৰশ্বিপ হ'ব পৰা মেম্বাৰশ্বিপ হৈ মেলি তাত কিছুমান ফেচিলিটি দিয়া আছে সেইবিলাক ফেচিলিটি থৈ তোমালোকে পাব পৰা নতুবা অপেক্ষা কৰিব পৰা মই এইবিলাক নোটছ লিখি আছোঁ সম্পূৰ্ণ কমপ্লিট যেতিয়াই হ'ম তেতিয়া গোটেই মানে ইংলিছ বুকখনৰ পৰা চেপ্টাৰ ৱাইজ গোটেই ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক মই লিখি মেলি নোটছবিলাক প্ৰিপেয়াৰ কৰি ডিছক্ৰিপশ্যন দি দিম বা নতুবা তোমালোকে মোক সেই বাই মি এ কফি লিংকত গৈ চেক কৰিব পাৰিবা মেম্বাৰশ্বিপ হ'লে মেম্বাৰশ্বিপ থ্ৰু দি মই দিব পাৰিম বাৰু যি হওঁ বাট ইন দ্য হাৰ্টছ অফ অল হু লিভড ইন ডেট চলিটৰী হাউচ ইন দ্য মিডিল অফ দ্য ভেলী দেৰ ৱাজ এ ছিংগল হোপ হেল্প ফ্ৰম গড কি কৈছে কিন্তু কিন্তু ইন দ্য হাৰ্টছ অফ অল হু লিভড ইন দ্য চলিটৰী ভেলী এইটো ওপৰত কৈ লৈছোঁ চলিটৰী হাউচ ইন দ্য মিডিল অফ দ্য ভেলী সেই অন্তৰবিলাকত য'ত নেকি সেই ভেলীটোত তোমালোকে সেই মিডিল ভিতৰত যে সিহঁতে আছে লেন্সৰ আছে সেই ঘৰখনৰ সকলোবিলাকে এটাই আশা শেষত কি ভগৱানৰ পৰাই মানে ভগৱানে সহায় কৰিব ভগৱানৰ পৰাই আমি সহায় খুজিব লাগিব তেনেকুৱা এটা ভাৱ অন্তৰত আহিছে ড'ণ্ট বি ছ' আপছেট ইভেন দ' দিছ ছিমছ লাইক এ টোটেল লছ ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ কি কৈছে দুখ নকৰিবা মানে ঘৰখনৰ বাকী মেম্বাৰবিলাক পৰিয়ালৰ দেউতাক কিবা ল'ৰা ছোৱালীয়ে কৈছে যে ইমান দুখ কৰিব নালাগে ইভেন দ' দিছ ছিমছ লাইক এ টোটেল লছ যদিও এইটো কি এইটো গোটেইবিলাক ধ্বংস হোৱা সকলোবিলাক শেষেই হৈ গ'ল বাৰু ৰিমেম্বাৰ মনত ৰাখিবা ন' ওৱান ডাইজ ফৰ হাংগাৰ মনত ৰাখিবা কোনো ভোকত নমৰে সেইটো কথা কৈছে কোনে লেন্সে সান্তনা দিছে সিহঁতৰ পৰিয়ালৰ আন বাকীবিলাকক All through the night, Lenzo thought only of his one hope. All through the night, গোটেই ৰাতিটো লেন্সে এটা ভাবিলে লেন্সে থট অনলি হিজ ওৱান হোপ তাৰ একমাত্ৰ আশা ভাবি আছে দ্য হেল্প অফ গড হুজ আইজ এজ হি হেড বিন ইনষ্ট্ৰাক্টেড চি এভৰিথিং ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইন্স কি কৈছে ভাবিছে কি হেল্প লেন্সৰ থট অনলি এটা আশাই কৰিছে ভগৱানে গোটেইবিলাক ধ্বংস হৈ গ'ল কি হেল্প ভগৱানে সহায় কৰিব হু চাইজ যাৰ চকু নেকি হেড বিন ইনষ্ট্ৰাক্টেড ভগৱানৰ ইচ্ছাতে সকলোবিলাক কাম হয় এই পৃথিৱীত সংসাৰত চি এভৰিথিং তেওঁ সকলোবিলাক দেখি থাকে ইভেন হোৱাট ইজ ডিপ ইন ওৱান কনচাইন্স সকলোবিলাক যি ঘটি সকলো দেখাৰ উপৰিও মানুহৰ অন্তৰত বা কাৰোবাৰ অন্তৰত কনচাইন্স মানে কি কৈছে কনচাইন্স মানে ইনাৰ চেন্স অফ ৰাইট এণ্ড ৰং মানে ভাল বেয়া মানুহৰ ভিতৰত থকা ভাল বেয়া সেইবিলাকো ভগৱানে সকলোবিলাক গম পায় বা দেখি থাকে গতিকে নিশ্চয়কৈ ভগৱানে আমাক সহায় কৰিব সেইটো কথা ভাবি আছে গোটেই ৰাতিটো লেন্সো ৱাজ এন অক্স অফ এ মেন কি কৈছে লেন্সো ৱাজ এন অক্স অফ এ মেন মানুহৰ মাজত এটা বলধ খাৰগুণ ইমানেই মানে শক্তিশালী মানুহ মানে লেন্সো আছিলে এজন কি কমত শক্তিশালী মানুহ যেনেকৈ অক্স মানে কি বলধ গৰু যেনে শক্তি থাকে মানুহৰ যেন এজন অক্স তেনেকুৱা কৈছে ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ মানে গোটেই পথাৰত জন্তুৰ দৰে বা মানুহৰ অক্স মানে মানুহৰ এজন বলধৰ নিচিনা কাম শক্তি থকা ব্যক্তি মানে তেওঁ গোটেই পথাৰত কি কয় এজন জন্তুৰ নিচিনাকৈ কাম কৰিব পাৰে বাট ষ্টিল হি নিউ হাউ টু ৰাইট কিন্তু গোটেই কাম এজন খেতিয়ক হ'লেও গোটেই কাম কৰিব জানিলেও সেইজন মানে কিন্তু তেওঁ শিক্ষিত আছিলে যে তেওঁ ইমান শিক্ষিত আছিলে যে তেওঁ লিখিব জানিছিলে কিন্তু কেনেকৈ লিখিব লাগে সেই কথা লেন্সোৱে জানিছিলে নন মানে জানিছিলে হ'ব দ্য ফ্ল'য়িং ছানডে এট ডে ব্ৰেক হি বিগেন টু ৰাইট এ লেটাৰ হুইচ হি হিমছেল্ফ উড কেৰি টু টাউন এণ্ড প্লেচ ইন দ্য মেইল ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড কি কৈছে পিছদিনাখন দেওবাৰ
নেক্সট মানে পিছত দেওবাৰ দিনাখন এটা ডে ব্ৰেক যেতিয়া নেকি দিনত আহৰি পাইছে সেই সময়ত হি বিগেন টু ৰাইট আৰম্ভ কৰি দিলে বিগেন টু ৰাইট এ লেটাৰ টু হুইচ হি হিমছেল্ফ উড কেৰি এখন চিঠি লিখিবলৈ আৰম্ভ কৰিছে যিটো নেকি সি নিজে লৈ যাব কেৰি কৰি লৈ যাব ক'লৈ টাউনলৈ আৰু মেইল বক্সত আৰু প্লেচ ইন দ্য মেইল আৰু চিঠিৰ বাকচত থ'ব ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড এইটো মানে ভগৱানৰ লিখা এখন চিঠিৰ বাহিৰে আন একো নাছিল কৈছে লিখিছে কি বুলি গড ভগৱান হিৰত সি লিখিলে গড ওপৰত মানে টু আমি কাৰোবালৈ চিঠি লিখিলে কি কৰোঁ লিখিলে মানে টু বা কিবা নাম দিওঁ নহয় ঠিক তেনেকৈ এড্ৰেছত প্ৰথমতে কি লিখিছে গড ইফ ইউ ডোণ্ট হেল্প মি মাই ফেমিলি এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়েৰ I need 100 pesos in order to sow my field again and to live until the crops comes because of hailstorm. যদি তুমি আমাক সহায় নকৰা মোৰ পৰিয়ালটো এই বছৰ হাংগ্ৰি ভোকেৰে যাব লাগিব ভোকৰে থাকিব লাগিব I need 100 pesos মই 100 পেছ'ছ মানে এইটো কি হয় এটা মানে লেটিন আমেৰিকাৰ এটা কি কৈছোঁ মই কইনছ হয় মানে টকা আমাৰ যেনেকৈ টকা এটা কাৰেঞ্চি হয় লেটিন আমেৰিকা প্ৰায় দেশত কাৰেঞ্চি হয় পেছ'ছ মানে যেনেকৈ টকা আমি যদি 100 টকা পায় 100 পেছ' আই নিড মানে মোক লাগে প্ৰয়োজন হৈছে 100 পেছ'ৰ যদি যেতিয়া যাৰ পৰা নেকি মই গোটেই ফিল্ডখন আকৌ মানে পথাৰখন মই পুনৰ চহাব পাৰিম বা কৰিব পাৰিম আৰু লগতে গোটেই বছৰটো বা যেতিয়ালৈকে খেতি নাহে তেতিয়ালৈকে আমি খোৱা লোৱা কৰিবলৈ আমাক 100 টকাৰ 100 পেছ'ৰ প্ৰয়োজন হ'ব কাৰণ কিহৰ কাৰণে কাৰণ গোটেই খেল ধ্বংস হৈ গ'ল কিহৰ কাৰণে হেলষ্টৰ্ম মানে গোটেই শিলা বৰষুণ বা হিম ধুমুহা বিলা বৃষ্টিৰ কাৰণে আমাৰ খেতি ধ্বংস হৈ গ'ল গতিকে মোক জীয়াই থাকিবলৈ আমাক খেতি কৰালৈকে পুনৰ থাকিবলৈ 100 পেছ'ৰ প্ৰয়োজন হ'ব বুলি কৈছে লাগিব বুলি মানে ভগৱানৰ চিঠি লিখি খুজিছে He wrote to God on the envelope, put the letter inside and still trouble went to town. At the post office, he placed a stamp on the letter and dropped into the mailbox. কি কৈছে লেটাৰখনত ৰোড এনভেলপটো যে চিঠিখন তাৰ ওপৰত এটা খামত আমি সোমাই দিওঁ নহয় সেই নোট কি লিখিছে টু আমি য'ত চিঠিখন লিখিবলৈ কাৰোবাৰ এড্ৰেছত আমি চিঠিখন লিখি মেলি টু কাৰোবাৰ নাম তাৰপিছত এড্ৰেছ লিখি পঠিয়াই দিওঁ চিঠি দিবলৈ হ'লে তাৰপিছত মেইল বক্সত দিওঁ কিন্তু ইয়াত লেন্সৱে কি কৰিছে টু লিখিছে আৰু ভগৱানৰ বুলি গড লিখিছে এনভেলপটোৰ ওপৰত আৰু সেইটো চিঠিখন তাৰপিছত এনভেলপটোৰ ভিতৰত সোমাই দিছে ষ্টিল ট্ৰাবল মানে কি তথাপি মানে সন্তুষ্ট হোৱা নাই ৱেন টু টাউন তাৰপিছত কি গ'ল টাউন চহৰলৈ গ'ল এটা পোষ্ট অফিচৰ ওচৰত গ'ল সি প্লেচ এ ষ্টাম্প চিঠি লিখাৰ পিছত আমি কি কৰিব লাগে ক'ৰবাত পঠিয়াবলৈ আমি পোষ্ট অফিচত এটা ষ্টাম্প চিঠি পঠিয়াবলৈ ষ্টাম্প দিবলৈ পোষ্ট অফিচৰ সেই ষ্টাম্প লেটাৰ ড্ৰপ ইন দ্য মেইল তাৰপিছত সেই চিঠিখন মেইল বক্সত ড্ৰপ কৰি দিলে ওৱান অফ দ্য এমপ্লয়িজ হু ৱাজ এ পষ্টমেন কি কৈছে One of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. Never in his career as a postman he had known that address. কি কৈছে One of the employees সেই মানে পোষ্ট অফিচত কাম কৰা এজন কৰ্মচাৰীয়ে who was a postman যিজন এজন postman মানে কি পিয়ন আছিল postman মানে চিঠি আদান প্ৰদান কৰে postman আছিল he also helped at the post আৰু যি নেকি অফিচতো হেল্প কৰে কাম কৰি দিয়ে আৰু ইফালে সিফালে ৱেন টু হিজ বছ আৰু সেইটো মানে পোষ্ট অফিচৰ বছ মানে কি পোষ্ট মাষ্টাৰ ওচৰলৈ গৈছে লাফিং হাৰ্টলি অন্তৰৰ পৰা হাঁহিছে আৰু কিবা হাঁহি আহিছে অন্তৰৰ পৰা কিবা এটা চিঠিখন দেখিম টু গড লিখিছে যিহেতু এড্ৰেছটো কোনোদিন দেখা নাই শ্ব'ড হিম দ্য লেটাৰ টু গড এণ্ড বছৰ ওচৰত দেখুৱাইছে সেই চিঠিখন দেখুৱাইছে বছক গৈ মেলি নেভাৰ ইন হিজ কেৰিয়াৰ সেই তাৰ যিটো চাকৰি জীৱনত মানে কৰি থকা চাকৰি কৰ্মজীৱনত কোনোদিন এনেকুৱা এটা এড্ৰেছলৈ সি মানে দেখা নাই যে কোনোবা চিঠি লিখা দ্য পোষ্ট মাষ্টাৰ এ ফেড এমিয়েবল দ্য পোষ্ট মাষ্টাৰ মানে বছ মানে কি হ'ল এখন এটা পোষ্ট অফিচত মেইন পোষ্ট মাষ্টাৰজন থাকিব চবে পোষ্ট মাষ্টাৰজনে কৈছে এ ফেড এজন শকত এমিয়েবল মানে কি লিখিছে এ ফ্ৰেণ্ডলি এণ্ড প্লিজেণ্ট মানে এজন বন্ধুত্ব সুলভ খুব ভাল মানে ফূৰ্তিবাজ মানে বন্ধুত্ব সুলভ এজন এমিয়েবল এজন শকত আৰু বন্ধুত্ব সুলভ ফেলো অলছ' ব্ৰক আউট লাফিং আৰু মানে সিও এড্ৰেছটো দেখি প্ৰায় মানে হাঁহিত ৰখিব পৰা নাই
বাট অলমষ্ট ইমিডিয়েটলি কিন্তু তৎক্ষণিকভাৱে খুব সোনকালেই সি টাৰ্ণ চিৰিয়াছ আৰু সি মানে খুব সোনকালে সি মানে খুব চিৰিয়াছ হৈ গৈছে মানুহজন টেপিং দ্য লেটাৰ অন হিজ ডেস্ক আৰু ডেস্কত টেপিং মানে চিঠিখন লৈ মেলি চিৰিয়াছ ভাবিছে আৰু টাপ 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 মানে ডেস্কখনতে কিবা এটা বস্তু মাৰি নহয় চিঠিখনে টাপ 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 মাৰিছে সি টাৰ্ণ টেপিং দ্য লেটাৰ ডেস্ক কমেণ্টেটৰ ক'লে হোৱাট ফেইথ কি বিশ্বাস মানুহৰ I wish I had the faith of the man who wrote this letter, starting up a correspondence with God. I wish I had the faith of the man who wrote this letter. মানে কি কৈছে মই আশা কৰোঁ মানুহজনৰ মানে ভগৱানৰ ওপৰত ইমানেই বিশ্বাস আছে যি ভগৱানৰ ওচৰত মানে এনেকৈ এটা সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে কাৰেস্পণ্ডেঞ্চ মানে ভগৱানৰ ওচৰত মানে এনেকৈ কিবা বিচাৰিবলৈ সক্ষম হৈছে ভগৱানৰ ওচৰত ইমানেই বিশ্বাস আছে নহ'লেতো এনেকৈ কোনোবা ভগৱানৰ ওচৰলৈ চিঠি লিখিবলৈ বা কিবালৈ কোনে লিখিব ভগৱানৰ ওচৰত ভগৱানৰ ওপৰত বিশ্বাস থাকিলেহে ভগৱানে সকলো কৰিব পাৰে তেনেকুৱা ধৰণৰ ভগৱান অগাধ বিশ্বাস থাকিলে মানুহে এনেকুৱা ধৰণৰ চিঠি লিখিব পাৰে বুলি ভাবিছে চ' ইন অৰ্ডাৰ নট টু চেক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড দ্য postmaster came up with an idea, answered the letter, but when he opened it, it was evident that to answer it, he needed something more than goodwill, ink and paper. But he stuck to his resolution. He asked for money from his employees. He himself gave part of his salary, and several friends of his were obliged to give something for an act of charity. কি কৈছে so in order not to check the writer's faith মানে সেইকাৰণে ভগৱানৰ ওপৰত যি ৰাইটাৰজনৰ যি বিশ্বাস আছে সেইটো চেক মানে নট টু চেক মানে সেই বিশ্বাস ভংগ নকৰিবৰ বাবে যাতে ভগৱানৰ ওপৰত থকা বিশ্বাস ভাঙি নাযাওক ভগৱানৰ ওপৰত যি বিশ্বাস আছে দ্য পোষ্টমাষ্টাৰ সেই পোষ্টমাষ্টাৰে কি কৰিলে কাম মানে এজন এটা বুদ্ধি বা আইডিয়া এটা আনিছে এটা আইডিয়া ভাবিছে আনচাৰ আৰু সি মানে আইডিয়া ভাবিছে আৰু সেই এনচাৰ সেই মানে ভগৱানৰ হৈ সেই কৃষকজনক লেন্সক উত্তৰ দিবলৈ মনস্থ কৰিছে বাট when he opened it যেতিয়া সি চিঠিখন খুলি চালে it was evident that to answer it needed something কি কৈছে যেতিয়া সি খুলিছে দেখিছে যে অকল কিবা এটা লিখি ভগৱানৰ ওচৰত চিঠিখন লিখিছে ভগৱানে ভাবিছে কি ভগৱানে কিবা বিশ্বাসত লিখিছে তাৰ পৰা উত্তৰ পালে হয়তো মানুহজন সন্তুষ্ট হ'ব কিন্তু অকল কলম চিয়াঁহী কলমে পেপাৰত বা সদিচ্ছাহে অকল বিচৰা নাই ইয়াত কি হৈছে লেন্সে টকা বিচাৰিছিলে গতিকে টকা বিচৰাটো অকল উত্তৰ লিখিলে চিঠি অকল উত্তৰ দি দিলে নহ'ব চিঠিখন জেনেৰেলি কি হয় চিঠিখন কোনোবাই কাৰোবালৈ লিখে তাৰ পৰাই উত্তৰ বিচাৰে উত্তৰ সেইটোৱে মেইন কথা কিন্তু ইয়াত উত্তৰ লগতে কি টকা বিচাৰিছে লেন্সৱে বাট ষ্টাক এনিছিলোঁ সেই মানে নিজৰ সেই খেলি মেলি লাগি গ'ল তাৰ যিটো মানে ভাবিছিলে যে উত্তৰ দিম বুলি সেইটো খেলি মেলি কিন্তু সি আস্ক ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ তেতিয়া সি কি কৰিলে তথাপিও সি যাৰ কৰ্মচাৰী তাহাঁতৰ পৰা টকা সহায় বিচাৰিলে আৰু নিজেও তেওঁৰ মানে যি দৰমহা সেই দৰমহা এটা অংশ দিলে আৰু তাৰ বিভিন্ন বন্ধু বান্ধৱৰ কথা ক'লে আৰু সিহঁতে এই কথাটো মানে সন্মতি দিলে আৰু লগতে ফৰ এন এক্ট অফ চেৰিটি এটা দান হিচাপে বা সহায় হিচাপে দিবলৈ ইচ্ছা প্ৰকাশ কৰিলে It was impossible for him to gather the 100 pesos, so he was able to send the farmer only a little more than half. He put the money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature God. কি কৈছে It was impossible for him to gather the 100 pesos. কি কৈছে সেইটো মানে অসম্ভৱ আছিলে সেই সময়ত মানে অসম্ভৱ আছিলে যে কি নিজেতো নোৱাৰি আৰু বা লগত গোটেইবিলাক টকা তুলিও সেই 100 পেছো মানে যোগাৰ কৰিবলৈ সিহঁতৰ বাবে অসম্ভৱ আছিলে 100 পেছো এতিয়া 100 টকা আমাৰ বৰ্তমান ভেলু নহয় সেই সময়ত সেই বহুত আগৰ কথা সেই সময়ত 100 পেছো বহুত ভেলু আছিলে হয়তো এতিয়া বৰ্তমান সময়ৰ 1 লাখো হ'ব পাৰে তেনেকুৱা এটা মানে সময় হ'ব পাৰে সিমানখিনি মানে অকলে লগটো নোৱাৰি আৰু লগ ভাগি কৰিও সিমানখিনি 100 পেছো যোগাৰ কৰিব নোৱাৰিলে সেইকাৰণে সি কি ফাৰ্মাৰলৈ এটা more than half কি কৈছে আধাতকৈ বেছি টকা 100 পেছো আধা হ'লে কি 50 হ'ব 50তকৈ ওপৰ 100 মানে more than half আধাতকৈ বেছি পৰিমাণ টকা যোগাৰ কৰিবলৈ সক্ষম হ'ল আৰু হি পুট দ্য মানি ইন এন এনভেলপ আৰু সেই টকাবিলাক
এটা খামত ভৰালে আৰু লেন্সলৈ বুলি পঠিয়াই দিলে উইথ লেটাৰ কণ্টেইনিং আৰু চিঠিখনৰ শেষত কি লিখিছে চিগনেচাৰ লিখিছে গড ভগৱান বুলি চিঠিখনৰ শেষত লিখি টকাবিলাক সেই খামটোত ভৰাই পঠিয়ালে। এতিয়া অইল কম্পেনশ্যন চেক মৌখিকভাৱে ক'ব দিছে এইবিলাক একচুৱেলি মুখামুখিভাৱে লিখি হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইথ ইন হোৱাট ডিড হি ডু মানে কাৰ ওপৰত ভগৱানৰ কাৰ ওপৰত আৰু কি বিশ্বাস আছিল লেন্সৰ ভগৱানৰ ওপৰত বিশ্বাস আছিল হোৱাট ডিড হি ডু আৰু তেওঁ কি কৰিলে ভগৱান বুলি এখন চিঠি লিখিলে কি লিখিলে 100 পেজৰ টকা বিচাৰি চিঠি লিখিলে। হু ৰিড দ্য লেটাৰ সেই চিঠাখন কোনে পঢ়িলে দ্য পোষ্ট মাষ্টাৰ এণ্ড দ্য এমপ্লয়ী অফ দ্য পোষ্ট অফিচ হয়নে পোষ্ট অফিচত কাম কৰা সেই পোষ্ট মাষ্টাৰজনে পঢ়িলে। হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু দেন পোষ্ট মাষ্টাৰ তেতিয়াহ'লে কি কৰিলে পোষ্ট মাষ্টাৰে নিজৰ আৰু লগৰ এমপ্লয়িজৰ লগতে বন্ধু বান্ধৱৰ পৰা টকা যোগাৰ কৰি সহায় অনুদান হিচাপে দান হিচাপে বৰঙণি হিচাপে এটা খামত ভৰাই লেন্সৰ বুলি পঠিয়াই দিলে। ইমানলৈকে আমি পঢ়িলোঁ। তাৰপিছত দ্য ফলোয়িং ছানডে লেন্সো কেম এ বিট আৰ্লিয়াৰ দেন ইউজুৱেল টু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম কি কৈছে পিছৰ দেওবাৰনাখন কি হ'ল লেন্সো কাম বিট এ লেট আৰ্লিয়াৰ কি হ'ল লেন্সে আনদিনাতকৈ অলপ সোনকালে উঠিলে দেন ইউজুৱেল আগৰ সদায় যেনেকৈ তাতকৈ সোনকালে উঠিলে আৰু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ টু ফৰ হিম আনতকৈ আৰু চিঠি আহিছে নেকি সুধিব আহিছে। ইট ৱাজ দ্য postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed looked on from his office কি কৈছে it was a postman মানে পোষ্টত হৈছে চিঠি আহিছে নেকি মানে কিবা ৰিপ্লাই উত্তৰ আহিছে নেকি লেন্সই খবৰ কৰিবলৈ গৈছে আৰু নাটকৈ সোনকালে উঠি মেলি আৰু তেতিয়া কি কয় সেই পোষ্টমেন যোনে নেকি সেই লেটাৰখন সেই চিঠিখন নেকি পোষ্ট মাষ্টৰক দেখুৱাইছিলেগৈ সিয়েই মানে লেটাৰখন মানে লেন্সক দিছে যিখনত পইচা সোমাই থৈ দিয়া আছে দ্য লেটাৰ টু হিম হোৱাইল দ্য পোষ্ট মাষ্টাৰ এক্সপেৰিয়েঞ্চিং দ্য কি কয় যেতিয়া নেকি সেই তেতিয়া মানে পোষ্ট মাষ্টাৰজনে এটা সন্তোষৰ কণ্টেণ্ট ছেটিছফেকশ্যন মানে সন্তুষ্টিজনক ভাবে তেতিয়া যিহেতু কাৰোবাক যদি আমি সহায় কৰিব পাৰোঁ কাৰোবাক দান বৰঙণি দিব পাৰোঁ কাৰোবাৰ প্ৰয়োজনৰ সময়ত যোনে যি ইচ্ছা কৰি পাব সেই সময়ত যদি কাৰোবাক দিব পাৰোঁ তেতিয়াহ'লে আমাৰ সন্তুষ্ট হয় সেনেকুৱা এটা সন্তুষ্টি মানে ভাৱ লৈ পোষ্ট মাষ্টাৰজনে অফিচৰ পৰা চাই আছে টকা দিয়াটো। লেন্সো showed not a slightest surprise on seeing the money. Such was his confidence. But he became angry when he counted the money. God could not have made a mistake, nor could he have denied Lenso what he had requested. কি কৈছে এতিয়া লেন্সো showed not a slightest surprise মানে লেন্সই অকণমানো আচৰিত হোৱা নাই ছাৰপ্ৰাইজ শ্লাইটেষ্ট অকণমানো কম পৰিমাণৰ আচৰিত নহয় ছাৰপ্ৰাইজ মানে কি আচৰিত মানে চিং দ্য মানি টকাখিনি দেখি লেন্সই অকণমানো আচৰিত হোৱা নাই। চাচ ৱাজ হিজ কনফিডেন্স সেইটো তাৰ বিশ্বাস ভগৱানৰ ওচৰত বিশ্বাস লিখি ভগৱানৰ চিঠি লিখিছোঁ নিশ্চয় ভগৱানে মোক দিব সেনেকুৱা এটা ভাৱত ভগৱানৰ বিশ্বাস ইমানেই বিশ্বাস আছে যে কি লেন্সই টকাটো পোৱাৰ পিছতো অকণমানো আচৰিত হোৱা নাই। বাট হি বিকেম এংগ্ৰি কিন্তু সি খঙাই গ'ল খং উঠিলে বাট কিন্তু সি হুৱেন হি কাউণ্টেড যেতিয়া টকা হিচাপ কৰিছে তেতিয়া লেন্সৰ খং উঠি গৈছে কি কৈছে গড কুড নট হেভ বেন এ মিষ্টেক ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে মিষ্টেক ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে নকৰে নৰ কুড হি হেভ ডিনাইড লেন্সো হোৱাট হি হেড ৰিকুৱেষ্টেড আৰু ভগৱানে কেতিয়াও ভুলো নকৰে আৰু কেতিয়াও লেন্সই যেতিয়া যিমানখিনি ৰিকুৱেষ্ট কৰিছিলে সেই অনুমান কেতিয়াও নিদাকি নাথাকে সেই মানে ডিনাই নকৰে অৱজ্ঞা নকৰে বা সেইটো মানে অনিচ্ছুক নহ'ব কেতিয়াও ইচ্ছুক দিবই তেনেকুৱা এটা ভাবি যিহেতু কম পইচাটো মোৰ দেন হাফ আছিলে 100% সম্পূৰ্ণকৈ নাছিলে গতিকে ভগৱানে কেতিয়াও ভুল কৰিবই নোৱাৰে আৰু কেতিয়াও ভগৱান যি ভক্তৰ অন্তৰ্গত হেল্প কৰিছে সেই কথা কেতিয়াও নুশুনাকৈ নাথাকে সেইটো ভাবিছে সেইকাৰণে খং উঠিছে। ইমিডিয়েটলি লেন্সো ৱেণ্ট আপ টু দ্য উইণ্ড' টু আস্ক ফৰ এ পেপাৰ এণ্ড ইংক অন দ্য পাব্লিক ৰাইটিং টেবল হি ষ্টাৰ্টেড টু ৰাইট উইথ মাছ wrinkling of his brow caused by the effort he had to make to express his ideas. When he finished, he went to the window to buy a stamp which he licked and then affixed to
দ্য এনভেলপ উইথ এ ব্ল' অফ হিজ ফিষ্ট কি কৈছে এতিয়া লৈ লওঁ ইমিডিয়েটলি লগে লগে খুব সোনকালে লেন্সো ৱেণ্ট আপ দ্য উইণ্ডো মানে আৰু তেতিয়া লেন্সো কৈ গৈছে খিৰিকীখনলৈ ওচৰলৈ গ'ল আৰু সেই মানে ডাকঘৰৰ খিৰিকীটোত যোনটো পেপাৰ চেপাৰ দিছেগৈ তাৰ গৈ আৰু এখন পেপাৰ খুজিলে আৰু কলম চিয়াহী খুজিলে অন দ্য পাব্লিক ৰাইটিং টেবুল যিহেতু ডাক পোষ্ট অফিচত কি হয় আমাৰ সেই য'ত আমি সাধাৰণ মানুহবিলাকে পাব্লিকে লিখিবৰ বাবে এটা ঠাই থাকে টেবুল তাত গ'ল ষ্টাৰ্টেড আৰু তাত গৈ লিখিব ধৰিলে উইথ মাছ ৰিংকলিং অফ হিজ ব্ৰ' ৰিংকলিং মানে একদম কোচ মানে আইব্ৰ' মানে আমাৰ চেলাউৰি মানে সেই একদম মানে কোচ মুচ খুৱাই মেলি পূৰা লিখিব লৈছে কজ কাৰণ বাই হিজ এফৰ্ট হি হেড মেক এক্সপ্ৰেছ মানে কাৰণ সি মানে এক্সপ্ৰেছ প্ৰকাশ কৰিব তাক কি লিখিব কেনেকৈ লিখিব সেইটো লিখিবৰ কাৰণে চিন্তা কৰি লিখিবৰ কাৰণে একদম চইলাটৰি কোচ মুচ খুৱাই মেলি লিখিবলৈ ধৰিলে হোৱেন হি ফিনিছ যেতিয়া সি লিখি শেষ কৰিলে হি ৱেণ্ট টু দ্য উইণ্ড' সি আকৌ পুনৰ সেই খিৰিকীখনলৈ ওচৰলৈ গ'ল বাই ষ্টাম্প আৰু লগে লগে এটা ষ্টাম্প যিহেতু চিঠি লিখিবলৈ কাৰণে ষ্টাম্প আমি দিব লাগিব চিঠি পষ্ট কৰিবলৈ হ'লে ষ্টাম্প কিনিলে হুইচ ইজ লিক এণ্ড ফিক্স সেই লিক মানে কি আঠাটো মানে এনেকৈ হেৰি কৰি মেলি লিক কৰি মেলি মানে হয়তো থু হ'ব পাৰে তেনেকুৱা টাইপৰ জিভাৰে বা আঠা তাত লগাই মেলি সেইটো লিক কৰি মেলি ফিক্স কৰিছে বন্ধ কৰিছে সেইটো খামটো তাৰপিছত ব্ল' উইথ দ্য এনভেলপ উইথ এ ব্ল' অফ হিজ ফিষ্ট ব্ল' মানে এই হাতৰ মুঠিটো যেনেকৈ মুঠি মাৰি যেনেকৈ এনেকৈ হেতাই মেলি যে আমি যেতিয়া খামটো বন্ধ নকৰোঁ আঠাবিলাক তেনেকুৱাকৈ বন্ধ কৰিছে হাতৰ মুঠিয়ে ফিষ্ট মানে কি মুঠি হাতৰ মুঠি দ্য মোমেণ্ট দ্য লেটাৰ ফেল ইন টু দ্য মেইল বক্স দ্য পোষ্ট মাষ্টাৰ ৱেণ্ট টু অ'পেন ইট যেতিয়া নেকি সেই মেইল বক্সত লেন্সৱে লেটাৰখন দিলে কাৰণ সেই পোষ্ট মাষ্টাৰজন চাই আছিলে ইচ্ছুক আছিলে যে লেটাৰখন যদি পইচাটো দিলোঁ লেন্সৰ সেইটো কি বুলি লিখিব সিহঁতৰ উৎসুক হৈ আছে লগে লগে মানে কি হ'ল পোষ্ট মাষ্টাৰজনে কি কৈছে মেইল বক্সত গ'ল আৰু সেইখন খুলিব ধৰিলে সিহঁতো সিহঁতে কি বুলি লিখিছে ইট চে তাত লিখা আছিল কি গড অফ দ্য মনি ডেট আই আস্কড ফৰ অনলি 70 pesos ৰিষ্ট মি কি কৈছে যিমান টকা মই খুজিছিলোঁ তাৰ ভিতৰত মাত্ৰ 70 পেছ'হে মোৰ ওচৰত পালেহি ৰিষ্ট মানে মোৰ ওচৰত পালেহি চেণ্ড মি দ্য চেৰেছ মোক সকলোবিলাক মানে আধা অংশ নহয় বা অকল 70 পেছ' নহয় মোক 100 পেছ' সকলোবিলাকেই পঠিয়াই দিয়া চিন্স আই নিড ইট ভেৰি মাছ কাৰণ এইটো মোৰ বহুত এইটো সময়ত মোৰ বহুত প্ৰয়োজন হৈছে ভেৰি মাছ মোৰ প্ৰয়োজন বহুত বেছি হৈছে আই নিড ভেৰি মাছ মোৰ বহুত প্ৰয়োজন হৈছে বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ লেন্সো কি কৈছে বাট ডোণ্ট চেণ্ড ইট টু দ্য মেইল ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল কি কৈছে কিন্তু এইটো মানে পোষ্ট অফিচৰ মেইল কৰি বা চিঠিৰ জৰিয়তে নিদিবা দ্য মেইল বক্স বিকজ কাৰণ দ্য পোষ্ট অফিচ এমপ্লয়িজ কাৰণ পোষ্ট অফিচত কাম কৰা এমপ্লয়ীবিলাক কৰ্মচাৰীবিলাক বহুত মানে ক্ৰুকছ মানে হ'ল এইটো চিটাৰ মানে কি ঠগৰামী হয় ঠগে সিহঁতে ভাল নহয় সিহঁতৰ এইবিলাক ঠগে লেন্সই কি ভাবিছে এতিয়া তেনেহ'লে সেই যে ভগৱানে হয়তো 100 পেছ' দিছিলে কিন্তু পোষ্ট অফিচত কাম কৰা এই কৰ্মচাৰীবিলাকে তাৰ পৰা 70 পইচা বা 30 পইচা সিহঁতে চিটিং কৰি মানে মনে মনে চিটিং কৰি বা মনে মনে সেই পইচাটো সিহঁতে ল'লে তাৰপিছত আধাটো লেন্সক দিছে মানে ইয়াত কি বুজি পাই লেন্সৰ ভগৱানৰ ওপৰত ইমানেই অগাধ বিশ্বাস আছে যে কি ভগৱানে যিহেতু 100 পেছ' হৈছে কিন্তু 100 পেছ' সলনি ভগৱানৰ ওচৰত যিহেতু পোৱাকৈ নাই চিঠিখন ভগৱানে কেনেকৈ পইচা দিব সেই পোষ্ট মাষ্টাৰজনে গোটাই মেলি সিহঁতক লেন্সৰ কাৰণে টকাটো যোগাৰ কৰি যিমানটো যোগাৰ কৰি দিছিলে কিন্তু লেন্সে ভাবিছে এইটো ভগৱানে দিছে আৰু ভগৱানে কেতিয়াও মিছা নকয় বা ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে কৈছে ভগৱানে কেতিয়াও ভুল কৰা নহয় 100 পেছ' খুজিছিলোঁ 100 পেছ'ই দিব তাত 1 টকাও বা 1 পইচাও কম হ'ব কেতিয়াও হ'ব নোৱাৰে যিমানটো খুজিছোঁ সিমানটোৱে দিব নিদিলে মানে একেবাৰে নিদিয়ে যদি মোক কথা ভগৱানে শুনিলে গম পালে চিঠিখন পালে তেতিয়াহ'লে ভগৱানে সম্পূৰ্ণতে দিব আধা কেলৈ দিব সেইটো ভাবিছে আৰু যদি পঠিয়াইছে কথাটো পঠিয়াইছিলে কিন্তু পোষ্ট অফিচৰ মানুহবিলাকে তাৰ পৰা টকা লৈ মেলি চিট কৰি তাক মানে বাউন্স অফ ক্ৰুক কি কৈছে এমপ্লয়ীবিলাক বহুত ঠগৰামী হয় সিহঁতে ভাল নহয় মানে সেইটো কথা কৈছে আৰু শেষত চিঠিখনৰ শেষত কি লিখিছে লেন্সো বুলি লিখিছে চ' লেটাৰ অফ গড লেচনটো আজি ইমানেই ইয়াত লিখিছে অৰেল কম্পেনচন চেক হোৱাট লেন্সৰ ছাৰপ্ৰাইজ টু ফাইণ্ড লেটাৰ ফৰ হিম উইথ হিজ মনি কি ৱাজ লেন্সৰ ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট কি কৈছে ভগৱান লেন্সৱে আচৰিত হৈছিলে নেকি যে তাত
চিঠিখন পাই মেলি তাত পইচা পোৱাকৈ চিঠিখন পাই মেলি লেন্সৰ আচৰিত হৈছিলে। ন' হি ৱাজ নট ছাৰপ্ৰাইজ। সি এটা শ্লাইটেড ছাৰপ্ৰাইজো হোৱা নাছিলে, কৈছে নাই, অকণমানো আচৰিত হোৱা নাছিলে। হোৱাট মেড হিম এংগ্ৰি, লেন্সৰ কিহৰ বাবে লেন্সই খং কৰিছিলে। হোৱাট, কাৰণ মানে যেতিয়া ভগৱানে কেতিয়াও মিষ্টেক কৰিব নোৱাৰে, ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে, ডিনাই কৰিব নোৱাৰে, সেইটো কেতিয়াও মানে অৱজ্ঞা কৰিব নোৱাৰে বা কেতিয়াও নমনাকৈ নাথাকে ভক্তৰ কথা। কিন্তু যেতিয়া সি টকা 70 পইচা পাইছিলে, 70 পেচোছ পাইছিলে, তেতিয়া সম্পূৰ্ণ নোপোৱাৰ বাবে কাক সন্দেহ কৰিছিলে, শেষত গম পালোঁ আমি, সন্দেহ কৰিছিলে লেন্সই পোষ্ট অফিচৰ কৰ্মচাৰীসকলক। সেইকাৰণে পইচাটো সম্পূৰ্ণৰ বাবে লেন্সই খং উঠিছিলে। চ' আজি ইমানেই। ক্লাছ 10ৰ আমি ফাৰ্ষ্ট চেপ্টাৰ এ লেটাৰ টু গড পঢ়িলোঁ। আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা, বুজি পাওঁ, অকণমান যদি সমাজ সহায় তেতিয়াহ'লে ভিডিঅ' লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ লগত যিমান পাৰি শ্বেয়াৰ কৰিবা। কাৰণ শ্বেয়াৰ হোৱাৰ পিছত ভিডিঅ'টো এটা ভিউ বাঢ়িব, এটা লিমিটেড, এটা নিৰ্দিষ্ট পৰিমাণৰ ছাবস্ক্ৰাইবাৰ পোৱাৰ পিছত মই নিৰ্দিষ্টকৈ এই ভিডিঅ'বিলাক ভালকৈ যাতে হয়, তালৈ মই যাতে কেমেৰা উঠে ভালকৈ বা বৰ্ড ছিষ্টেমত আনি মই ভালকৈ ৰেকৰ্ডিং কৰি ভিডিঅ'বিলাক চেষ্টা কৰিম। মই বেছি মানে মটিভেট হ'ম সেইবিলাক কৰিবলৈ, মোৰ ভাল লাগিব সেইবিলাক হ'বৰ কাৰণে। এটা নিৰ্দিষ্ট মই টাৰ্গেট লৈছোঁ যে নিৰ্দিষ্ট এটা পোৱাৰ লগে লগে মই সেইটো ব্যৱস্থা কৰিম। আৰু তোমালোকে যদি কিবা মোৰ ভিডিঅ'ত কিবা ড্ৰবেক আছে, কিবা যদি বুজি পোৱা নাই বা কিবা খেলি মেলি আছে, তেনেহ'লে মোক ছাজেষ্ট কৰি ফিডবেক দিব পাৰা, কমেণ্ট ছেকশ্যন কমেণ্ট দিবা। মই সেইবিলাক নেক্সট টাইমত ইম্প্ৰুভ কৰিবলৈ মই চেষ্টা কৰিম। লগতে তোমালোকে মোক ছাপোৰ্ট কৰিব পাৰা। মোক ছাপোৰ্ট কৰি মোৰ ডিছক্ৰিপশ্যনত তলৰ লিংকত দি দিম, বাই মি এ কফি এটা লিংক আছে, তাত গৈ তোমালোকে মোক ছাপোৰ্ট কৰিব পাৰা। লগতে এটা মেম্বাৰশ্বিপ গ্ৰহণ কৰে, তাত মই বিভিন্ন এটা ষ্টেজ ৱাইজত লেভেল ৱাইজত মই তোমালোক তাত বিভিন্ন সুবিধা মই তাত উল্লেখ কৰিছোঁ। সেই সুবিধাসমূহ পাবৰ বাবে মোৰ ছাপোৰ্ট কৰিব পাৰা, বাই মি এ কফি লিংকত গৈ তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা। আৰু নেক্সট ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল দবাই দিবা। আজিলৈ ইমানেই। থেংক ইউ।